নমস্কাৰ এনে ষ্টাডি স্পেচ চেনেলটোলৈ স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি তোমাৰ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ইংলিছৰ লষ্ট স্প্ৰিং এই চেপ্টাৰটো যিহেতু তোমালোকৰ এক্সামত আহে আৰু ইয়াৰ পৰা মানে মেক্সিমাম কোৱেশ্চন আহে তোমালোকৰ ফাইনেল এক্সামত, সেইকাৰণে মই আজি এই চেপ্টাৰটো তোমালোকক বুজাই দিম ভাবিছোঁ। আৰু ইয়াতে তোমালোকৰ মানে টেক্সচুৱেল যিমানখিনি কোৱেশ্চন আছে, ইয়াতে মানে ভিতৰৰ বাহিৰৰ টেক্সচুৱেল যিমানখিনি কোৱেশ্চন আছে গোটেইখিনি আলোচনা কৰিম। আৰু লগতে এই চেপ্টাৰটোৰ মানে ভিতৰত কি কি পঢ়িব লাগিব, কোনখিনি পঢ়িব লাগিব গোটেইখিনিয়ে বুজাই দিম। আৰু শেষত মই তোমালোকৰ যিবিলাক কোৱেশ্চন বাৰে বাৰে মানে ৰিপিট হৈছে, প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ চাই মই বনাইছোঁ, যিবিলাক মানে ৰিপিট হৈছে সেই কোৱেশ্চনবিলাক মই তলত মানে চিৰিয়েলি আলোচনা কৰিছোঁ যে এইটো ইয়াৰত আহিছে, সেইটো ইয়াৰত আহিছে, 3বাৰ আহিছে, 4বাৰ আহিছে, গোটেইখিনিয়ে মই মানে ভিডিঅ'টোৰ শেষত এইবিলাক মই ডিছকাছ কৰিছোঁ। তোমালোকে ফাৰ্ষ্ট এই কোৱেশ্চনবিলাকৰ এনচাৰবিলাক চোৱা, মই একেবাৰে সৰু সৰুকৈ লিখিছোঁ আৰু তোমালোকক মই অসমীয়াত বুজাই দিম। আৰু শেষত তোমালোকে যদি কোৱেশ্চন কেইটা চোৱা, মানে মই 10টামান কোৱেশ্চন দিছোঁ যিবিলাক বাৰে বাৰে ৰিপিট হৈছে, পৰীক্ষাত আহে। আৰু এটা কথা, ইয়াতে মই কি কৰিছোঁ, যেতিয়া মই তোমালোকক এনচাৰবিলাক মানে দিম, যিবিলাক এনচাৰ মানে ইম্পৰ্টেণ্ট হয়, পঢ়িব লাগিব পৰীক্ষাৰ কাৰণে, কাৰণ বহুত কোৱেশ্চন আছে, তোমালোকে গোটেইখিনি পঢ়িব নালাগে। যিখিনি কোৱেশ্চন মানে পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব সেই কোৱেশ্চনবিলাক মই ব্লু কালাৰ দি হাইলাইট কৰি দিছোঁ, আৰু যিবিলাক পঢ়িব নালাগে সেইবিলাক মানে নৰ্মেলি আছে। ভিডিঅ'টোৰ শেষত ফাৰ্ষ্ট কিতাপৰখিনি আলোচনা কৰোঁ, তাৰপিছত ভিডিঅ'টোৰ শেষত এনেকৈ ইম্পৰ্টেণ্ট কোৱেশ্চনবিলাক যিবিলাক বাৰে বাৰে অহা দেখা গৈছে মই এনেকৈ তোমালোকক আলোচনা কৰিছোঁ। সেইকাৰণে স্প্ৰিং মানে কি হয়, হেৰাই যোৱা এটা হেৰুৱা বসন্ত। এই চেপ্টাৰটো একচুৱেলি কিহৰ ওপৰত মানে পভাৰ্টি মানে দৰিদ্ৰতাৰ ওপৰত দেখাইছে, যে কিছুমান চাইল্ড লেবাৰ যদিও ইলিগেল হয় তথাপিও কিছুমান ঠাইত এতিয়াও মানে চাইল্ড লেবাৰ হৈ আছে, আৰু বহুত বেছি মাত্ৰা চাইল্ড লেবাৰ হৈ আছে। এই মানে সমাজৰ এটা ভয়ানক ৰূপ দেখাবলৈ আনিছ জুংগে এই মেটাৰটো লৈ আনিছে। তেওঁ ক'ৰ হয়, হৈছিল ৰুৰকেলা, আৰু বাকীখিনি সময় হায়দৰাবাদতে কটাইছিল। এডলেচেঞ্চ পিৰিয়ডটো হায়দৰাবাদতে কটাইছিল। ইয়াৰ পৰা এইখিনি জানিলে হ'ব, বেলেগ একো নালাগে। তোমালোকে পৰীক্ষাৰ কাৰণে কেইটামান গুৰুত্বপূৰ্ণ বস্তু জানিব লাগিব। হাইপাৰবল মানে কি হয়, কিছুমান মানে লিটাৰেৰী ডিভাইচ হয়, যেনেকৈ হাইপাৰবল মানে কি হয়, এ ৱে অফ স্পিকিং অৰ ৰাইটিং ডেট মেক ছামথিং চাউণ্ড বেটাৰ অৰ মোৰ এক্সাইটিং দেন ৰিয়েলি ইজ। মানে কিছুমান বস্তু থাকে ৰিয়েলত মানে শুনিবলৈ বেয়া হ'লেও মানে এনেকুৱা বস্তু কিছুমান ব্যৱহাৰ কৰি লিখা হয় যাতে এইটো শুনিবলৈ বা ক'বলৈ লিখিবলৈ বহুত বেছি মানে আকৰ্ষণীয় হয়, এইটো হাইপাৰবল বুলি কোৱা হয়। যেনেকৈ গাৰ্বেজ টু দেম ইজ গল্ড, গাৰ্বেজক কিহৰ লগত তুলনা কৰিছে, গল্ডৰ লগত। হাইপাৰবল কি হয়, মেটাফৰ মানে কি হয়, চিমিলি মানে কি হয়, এই তিনিটা বস্তু তোমালোকে জানিব লাগিব। আৰু এইখিনি বস্তু মই তোমালোকক কোৱেশ্চন এনচাৰত লিখি দিছোঁ, মানে ইয়াতে কি লিটাৰেৰী ডিভাইচ ইউজ হৈছে, মানে এই লাইন কেইটাত কি কি লিটাৰেৰী ডিভাইচ ইউজ হৈছে এইখিনি তোমালোকে লিখিব লাগিব। ক'ত মেটাফৰ হৈছে, ক'ত চিমিলি ইউজ হৈছে মই লিখি দিছোঁ। এইকেইটা তোমালোকে পৰীক্ষাৰ কাৰণে প্ৰেক্টিছ কৰি যাবা, মুখস্থ কৰিব নালাগে, জাষ্ট প্ৰেক্টিছ কৰি যাবা। আৰু হাইপাৰবল, মেটাফৰ, চিমিলি কি হয় মুখস্থ কৰিবা। এই কোৱেশ্চন মই মানে ব্লু কালাৰ দি দিছোঁ, সেই কোৱেশ্চনখিনি ইম্পৰ্টেণ্ট হয়, পৰীক্ষাৰ কাৰণে পঢ়িব লাগিব, মানে স্কিপ কৰিব নোৱাৰা। আৰু একেবাৰে যিখিনি বেছি ইম্পৰ্টেণ্ট হয় মই শেষত আলোচনা কৰিছোঁ। ফাৰ্ষ্ট, হোৱাট ইজ চাহেব লুকিং ফৰ ইন দ্য গাৰ্বেজ ডাম্পছ, হুৱেৰ ইজ হি এণ্ড হুৱেৰ হেজ হি কাম ফ্ৰম। চাহেবে এই গাৰ্বেজ ডামত কি বিচাৰি আছিল আৰু তেওঁ ক'ৰ পৰা আহিছিল আৰু এতিয়া ক'ত থাকে। চাহেব ইজ এ ৰেগ পিকাৰ মানে যে পিঠিত বস্তা লৈ গাৰ্বেজৰ দামত মানে বস্তুবিলাক বিচাৰি ফুৰে, পইচা পায়, কিবা কিবি পায়, মানে গাৰ্বেজ মানে কি, জাবৰ জোথৰ য'ত পেলাই থাকে এইটো। ৰেগ পিকাৰ মনত ৰাখিবা, চাহেব ইজ এ ৰেগ পিকাৰ। গাৰ্বেজ ইজ ৰেপড ইন ৱাণ্ডাৰ ফৰ হিম, গাৰ্বেজ ইজ ৰেপড ইন ৱাণ্ডাৰ মানে গাৰ্বেজটো তেওঁৰ কাৰণে এটা আচৰিত বস্তু, য'ত মানে ৱাণ্ডাৰ থাকে, কি যিকোনো বস্তু পাব পাৰে। হি ইজ লুকিং ফৰ গল্ড ইন দ্য গাৰ্বেজ ডাম্পছ, মানে গল্ড বিচাৰি আছে, যেন গাৰ্বেজৰ দামত তেওঁলোকে যেন গল্ড বিচাৰি পায়। ছামটাইমছ হি ফাইণ্ডছ এ ৰুপি, মাজে মাজে কেতিয়াবা 1 টকা পায়, ৰুপি পায়, নাইবা কেতিয়াবা 10 ৰুপি নোট এটাও পায়। ইফ লাক ফেভাৰ্ছ হি কেন ফাইণ্ড এ চিলভাৰ কইন টু, আৰু যদি মানে লাক
ফেভাৰ কৰে লাক যদি থাকে তেতিয়াহ'লে চিলভাৰ কইনটো কেতিয়াবা বিচাৰি পায় চিলভাৰ কইনো দেয়াৰ ইজ অলৱেজ হোপ অফ ফাইণ্ডিং ছামথিং মৰ আৰু সদায় মানে নতুন নতুন বস্তু আৰু যাতে বেছি বিচাৰি পায় সেইটো আশা কৰি থাকে তাৰ পিছৰ হোৱেৰ ইজ হি এণ্ড হোৱেৰ হেজ হি কাম ফ্ৰম চাহেব হেজ কাম ফ্ৰম ঢাকা ইন বাংলাদেশৰ ঢাকাৰ পৰা আহিছে নাও হি ইজ লিভিং ইন সীমাপুৰী ক'ত হয় দিল্লীত হয় ইট ইজ এ ছেটেলমেণ্ট অফ ৰেক পিকাৰ্ছ এট দ্য আউটস্কাৰ্ট অফ দিল্লী এইটো দিল্লীৰ মাজমজিয়াত ৰেক পিকাৰবিলাক তাতে থাকে মানে এই সীমাপুৰীত থাকে তাতে ছেটেলমেণ্ট মানে তাতে বৰ্তমান কি হৈ আছে থাকি আছে তেওঁলোকে তাৰপিছত হোৱাট এক্সপ্লেনেশ্যন ডাজ দ্য অথৰ অফাৰ ফৰ দ্য চিলড্ৰেন নট ৱেৰিং ফুটৱেৰ যেতিয়া অথৰে মানে এনিছ জুংকে দেখিছিল যে এই ৰেক পিকাৰ ল'ৰাবিলাকে মানে কি কৰে দুখীয়া মানুহবিলাকে কি কৰে ফুটৱেৰ মানে ভৰিত একো নিপিন্ধে খালী ভৰিৰে ফুৰে সেইটোৰ বিষয়ে মানে কি এক্সপ্লেনেশ্যন দিছিল হোৱেন দ্য অথৰ নটিছ মেনি শ্বুলেছ ৰেক পেকিং চিলড্ৰেন ইন দ্য নেইবাৰহুড যেতিয়া নিজৰ নেইবাৰহুডত মানে চাৰিওপিনে দেখা পাইছিল এই শ্বুলেছ মানে ভৰিত জোতা নথকা এই ল'ৰা ছোৱালীবিলাকক শ্বি ইনিচিয়েলি কেম এক্ৰছ এন এক্সপ্লেনেশ্যন ফাৰ্ষ্টতে কি এক্সপ্লেনেশ্যন দিছিল মানে কি ভাবিছিল যে গয়িং বেয়াৰফুট ৱাজ এ ট্ৰেডিশ্যন এমং দেম যে খালী ভৰিৰে যোৱাটো তেওঁলোকৰ কাৰণে এটা পৰম্পৰা ট্ৰেডিশ্যন এণ্ড আদাৰ প'ৰ চিলড্ৰেন ইন দ্য কাণ্ট্ৰি আৰু মানে এই খালী ভৰিৰে থকাটো বা যোৱাটো দুখীয়া ল'ৰা ছোৱালীবিলাকৰ কাৰণে যেন এটা পৰম্পৰা হাউ এভাৰ চি চুন ৰিয়েলাইজ ডেট দিছ ৱাজ মিয়াৰলি কিন্তু বহুত সোনকালে তাই ৰিয়েলাইজ কৰিলে যে এইটো জাষ্টিফাই দেয়াৰ এক্সট্ৰিম পভাৰ্টি ৰেডাৰ দেন এক্সুৱেল ট্ৰেডিশ্যন এইটোৱে মানে কি বুজাইছে এইটো তেওঁলোকৰ পৰম্পৰা নহয় এইটো কি হয় পভাৰ্টি এক্সট্ৰিম পভাৰ্টি অতিৰিক্ত মানে দুখীয়া হয় তেওঁলোকে যে শ্বু এফৰ্ড কৰিব নোৱাৰে এইখিনি লিখিলেই হৈ যাব তোমালোকে ভালকৈ লিখিব হ'লে এইখিনি লিখিবা যে দিছ বিলিভ অনলি ৰিইনফৰ্চড দেয়াৰ ষ্টেট অফ ডিপ্ৰাইভেশ্যন এইটোৱে কি বুজায় তেওঁলোক যে বহুত বেছি ডিপ্ৰাইভ হৈ আছে মানে বঞ্চিত হৈ আছে এইটো বুজাইছে তাৰপিছত এই কুৱেশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয় ইজ চাহেব হেপী ৱাৰ্কিং এট দ্য টি ষ্টল এক্সপ্লেইন তাৰপিছত যে চাহেবে টি ষ্টলত কাম কৰিব লৈছিল চাহেব মানে কি আছিল সুখী আছিল নেকি হেপী আছিল নেকি ইম্পৰ্টেণ্ট হয় চাহেব ডাজ নট ছিম টু বি হেপী ৱাৰ্কিং এট দ্য টি ষ্টল চাহেব একেবাৰে হেপী নাছিল নাও হি ফিলছ বাউণ্ড এণ্ড বাৰ্ডেন এতিয়া যেন তেওঁ মানে বন্দী হৈ আছে আৰু বহুত বেছি প্ৰেছাৰত আছে কাৰণ তেওঁৰ ওপৰত এটা মালিক আছে ফ্ৰী নহয় দ্য ষ্টীল কেনিষ্টাৰ হি হল্ডছ নাও ইজ এ ভেৰি হেভি ষ্টীলৰ যে চাহ দিয়াৰ কাৰণে লৈ ফুৰে কেনিষ্টাৰটো এইটো কি মানে বহুত বেছি হেভি ফিল হয় কাৰণ ফ্ৰীডম নাই যে সেইকাৰণে দ্য প্লাষ্টিক বেগ আগতে যে প্লাষ্টিক বেগ পিঠিত লৈ মানে গাৰ্বেজ দামত বিচাৰি ফুৰিছিল কিন্তু ফ্ৰী আছিল নিজৰ মালিক আছিল on his shoulder earlier was very light the bag was his own hey bag to nijor asil the canister belong to the master saheb is no longer his own master aru ei canister to kar hoy master or hoy dokanir malikor hoy what makes the city of Firozabad famous city of Firozabad kihor karone famous hoy Firozabad is famous for its bangles bengalor karone churir karone গ্লাছ বেংগল যে এই ফিৰোজাবাদটো ফেমাছ হয় তোমালোকে এইখিনি লিখিব পাৰা যদি একেবাৰে শৰ্টত লিখিব পাৰা এনেকৈ ফিৰোজাবাদ ইজ ফেমাছ ফৰ ইটছ বেংগলছ ফেমিলিজ হেভ স্পেণ্ড জেনেৰেশ্যনছ মেকিং বেংগলছ ফৰ অল দ্য ওমেন ইন ইণ্ডিয়া এইখিনি লিখিলে হ'ব কিন্তু ভালকৈ লিখাৰ কাৰণে এইখিনি এভৰি আদাৰ ফেমিলি ইন ফিৰোজাবাদ ইজ এংগেজড ইন মেকিং বেংগলছ ইট ইজ দ্য চেণ্টাৰ অফ ইণ্ডিয়াছ গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰী আৰু এইটো গ্লাছ ব্লয়িং ইণ্ডাষ্ট্ৰীৰ কি হয় চেণ্টাৰ হয় গোটেই ভাৰতৰ ভিতৰত এই ফিৰোজাবাদটো চেণ্টাৰ হয় মেনশ্যন দ্য হাজাৰ্ছ অফ ৱাৰ্কিং ইন দ্য গ্লাছ বেংগলছ ইণ্ডাষ্ট্ৰী কি বিপদ আছে এই গ্লাছ বেংগলত ইণ্ডাষ্ট্ৰীত কাম কৰা মানে কৰ্মীবিলাকৰ চিলড্ৰেনবিলাকৰ কি মানে দুখ আছে এইটো মই ব্লু কালাৰ দিয়া পাহৰি গ'লোঁ এইটো ইম্পৰ্টেণ্ট হয় কি মানে বিপদ আছে workers in the glass bangles industry have to work in subhuman condition মানে অলপ মানৱীয়তাৰ বাহিৰৰ কণ্ডিশ্যনত তেওঁলোকে কাম কৰিব লাগে মানে ঠাইখিনি অলপ কষ্টকৰ হয় they have to face
মেনি হেল্থ হাজাৰ্ডছ তেওঁলোকে শাৰীৰিক বহুত মানে অসুবিধা ভুগিব লাগে দে গ' ব্লাইণ্ড উইথ দ্য ডাষ্ট ফ্ৰম পলিচিং দ্য গ্লাছ অফ বেংগলছ এই যে গ্লাছ বেংগলবিলাক পলিচ কৰি থাকে এইটোৰ পৰা তেওঁলোকে মানে কিবিলাক আহি চকুত পৰে আৰু কি হৈ যায় ব্লাইণ্ড হৈ যায় বেছি দিন কাম কৰি থাকিলে তেওঁলোক অন্ধ হৈ পৰে দ্য ফাৰ্নেচেছ আৰ ছেট ইন এক্সট্ৰিমলি এলিভেটেড টেম্পাৰেচাৰ মানে বহুত গৰম টেম্পাৰেচাৰ হট টেম্পাৰেচাৰ ফাৰ্নেছ মানে চুৰিবিলাক যে বনাই থাকে এইটো জুইত দিয়ে ন এইটো বহুত মানে হিট থাকে তাতে আৰু লেক প্ৰপাৰ ভেণ্টিলেশ্যন মানে বতাহ অহা যোৱা কৰিব পৰা কণ্ডিশ্যন নাথাকে বাৰ্ণছ এণ্ড কাৰ্ডছ ৱাইল ৱাৰ্কিং আৰ কোৱাইট ফ্ৰিকুৱেণ্ট মানে জ্বলি যোৱা হাত জ্বলি যোৱা আৰু গ্লাছ বেংগল ভাঙি কাটি যোৱা এইটোতো তেওঁলোকৰ হৈয়ে থাকে এণ্ড ইনহেলিং দ্য ফিউমছ কেন লিড টু লাং কেঞ্চাৰ আৰু এইটো ইনহেল কৰি মানে ফুক মাৰি তেওঁলোকে কাম কৰে ন এইটো কি কৰে লাং কেঞ্চাৰ সহায় কৰে দ্য ৱাৰ্কাৰ্ছ পুট দেয়াৰ লাইফছ ইন ডেঞ্জাৰ টু ফুলফিল দেয়াৰ ষ্টমাছ তেওঁলোকে জাষ্ট পেটটো মানে খোৱাৰ কাৰণে পইচা ইনকাম কৰিবলৈ তেওঁলোকে নিজৰ জীৱনটো ডেঞ্জাৰত ঠেলি দিয়ে হাউ ইজ মুকেশ এটিটিউড টু হিজ চিটুৱেশ্যন ডিফাৰেণ্ট ফ্ৰম ডেট অফ হিজ ফেমিলি পৰিস্থিতিৰ প্ৰতি মুকেশৰ মনোভাৱ তেওঁৰ পৰিয়ালতকৈ কেনেকৈ পৃথক মানে মুকেশ যদিও গ্লাছ বেংগল মানে ইণ্ডাষ্ট্ৰি গ্লাছ বেংগল বনোৱা ফেমিলিৰ পৰা বিলং কৰে কিন্তু মুকেশে সেইটো মানে কৰিব বিচৰা নাছিল মুকেশৰ এইম বেলেগ হয় মটৰ মেকানিক হ'ব বিচাৰিছিল আৰু কেনেকৈ পৃথক আৰু কি কৰিব বিচাৰিছিল এইটোৱে সুধিছে এনচাৰ মুকেশ বিলংছ টু দ্য ফেমিলিজ অফ বেংগল মেকাৰ্ছ but his attitude is very different from his family. Mukesh wants to break the family tradition of Bengal making. এটা ভুল হৈছে বেংগল স্পেলিংটো এইটো ভুল হৈছে কি হয় BANGLE বেংগল স্পেলিং এনেকে হয় BANGLE ইয়াতে বেংগল হৈছে এইটো Bengal making by becoming a motor mechanic. Mukesh wants to break the family tradition. এই ফেমিলিৰ পৰম্পৰাটো ভাঙিব বিচাৰিছিল কেনেকে মটৰ মেকানিক হয় He wants to go to a garage and get the required training for the job. গাৰাজলৈ যাব বিচাৰিছিল আৰু যিখিনি মানে ট্ৰেইনিং লাগে সেইখিনি কৰিব বিচাৰিছিল তোমালোকে এই বেংগল স্পেলিংটো শুদ্ধ কৰি ল'বা BANGLE হয় পিছত আণ্ডাৰষ্টেণ্ডিং দ্য টেক্সট নেক্সট কুৱেশ্যন কি হয় What could be some of the reasons for the migration of people from villages to cities? এই গাঁৱৰ পৰা যে চিটিলৈ মাইগ্ৰেশ্যন হয় প্ৰব্ৰজন হয় মানে সেই ঠাইৰ পৰা সেই ঠাইলৈ মানুহবিলাক যে গুচি যায় কৰ্ম কৰাৰ কাৰণে বা ভাল ইনকামৰ কাৰণে এইটো কিহৰ কাৰণে হয় কাৰণ কেইটামান কাৰণ সুধিছে কিতাপত কি কাৰণ দিয়া আছে এনিছ জুংগৰ মতে There are several reasons for migration. Firstly, the growing pressures on land had made it difficult to provide employment for everyone. নিজৰ মানে লেণ্ডত প্ৰেছাৰটো বহুত বেছি হৈ গৈছে তেওঁলোকে মানে তাতে এমপ্লয়মেণ্ট নাপায় কাম কৰাৰ সুবিধা নাপায় Overpopulation and a lack of job opportunities have driven people to seek better prospects in cities. Overpopulation to বহুত বেছি বাঢ়ি গৈছে আৰু জবৰ সংখ্যা কমি গৈছে জব অপৰচুনিটিজ কমি গৈছে আৰু এইটোৱে কি কয় ড্ৰাইভেন পিপল মানে তেওঁলোকক লৈ যায় বেটাৰ প্ৰস্পেক্টিভ মানে বিচাৰি চিটিলৈ গুচি যায় Secondly, the mechanization of farming has reduced the need for manual labor, leaving landless laborers without work. এতিয়া খেতি বাতিবিলাক কি হ'ল মেকানাইজেশ্যন মানে মেচিনেৰে কৰিব পৰা হ'ল হাল বোৱাটোও মেচিনেৰে কৰে তাৰপিছত ধান যেতিয়া হয় সেইটোও মেচিন দি কৰে তো কি হ'ল মেনুৱেল লেবাৰ এতিয়া মানে লেবাৰৰ প্ৰয়োজনটো কমি গ'ল আৰু যিবিলাক মানুহৰ মানে মাটি নাই তেওঁলোকেতো বেলেগৰ কাম কৰিয়ে মানে জীৱন নিৰ্বাহ কৰি আছিল তেওঁলোক এতিয়া কি হৈ গ'ল মানে কাম নথকা হৈ গ'ল এজ এ ৰিজাল্ট দে আৰ ফৰ্চড টু মাইগ্ৰেট টু চিটিজ আৰু তেওঁলোকে মানে চিটিলৈ যোৱাটো বাধ্য হৈ গ'ল ইণ্ডাষ্ট্ৰীত কাম বিচাৰি Lastly, the decline of traditional arts and crafts in village has also contributed to migration. মানে ডিক্লাইন অফ ট্ৰেডিশ্যনটো আজিকালি কমি গ'ল আৰ্ট ক্ৰাফ্টছৰ মানে মৰ্যাদাটো কম হৈ গ'ল আৰু সেইকাৰণে এইটো যাতে ভাল মাৰ্কেট পায় তেওঁলোকে এইখিনিলৈ চিটিলৈ মানে মুভ কৰিলে With limited local markets for their products, artisans move to urban areas in search of better opportunities and wider markets. গাঁৱত মাৰ্কেটটো একেবাৰে সৰু থাকে লোকেল মাৰ্কেটত তেওঁলোকে এইবিলাক
বেচিব নোৱাৰে নেক্সট কুৱেশ্যনটো would you agree that promises made to poor children are rarely kept why do you think this happens in the incidents narrated in the text poor childrenক দৰিদ্ৰ শিশুসকলক যিবিলাক প্ৰতিশ্ৰুতি দিয়া হয় যিবিলাক তেওঁলোকৰ কাৰণে ল বনোৱা হয় আইন মানে লৈ আনে এইবিলাক মানে জাষ্ট কিতাপতে থাকি গ'ল বা এক্টতে থাকি গ'ল ৰিয়েলত মানে পৰিপূৰ্ণ নহ'ল এইটো মানে ফলছ প্ৰমিছ মিছা মানে প্ৰতিশ্ৰুতি আছিল নেকি এইখিনি সুধিছে yes the promises made to the poor children are rarely kept একেবাৰে মানে কম পৰিমাণে ৰখা হয় প্ৰমিসেছ বিলাক we live in a hypocritical world মানে ক্ৰিটিক্যাল ৱৰ্ল্ডত থাকো মানে কোৱা হয় এটা কৰা হয় আন এটা we organize seminars to eliminate child labor in the country বহুত বেছি সেমিনাৰ এইবিলাক মানে কি কৰা হয় সেমিনাৰত কি কোৱা হয় যে চাইল্ড লেবাৰ হ্ৰাস কৰিব লাগে কিন্তু yet India continues to have the highest number of child workers কিন্তু পৃথিৱীৰ সকলোবিলাক দেশৰ ভিতৰত ইণ্ডিয়াত আটাইতকৈ বেছি চাইল্ড লেবাৰ আছে চাইল্ড ওয়াৰ্কাৰ আছে আইৰনিক্যালি মানে একেবাৰে বিপৰীতভাৱে দ্য মোৰ হাজাৰ্ডাছ দ্য ইণ্ডাষ্ট্ৰি বেছি যিবিলাক মানে ইণ্ডাষ্ট্ৰিত বিপদ থাকে সেইবিলাকতে বেছি পৰিমাণৰ চাইল্ড লেবাৰ থাকে দ্য গ্ৰেটাৰ দ্য নাম্বাৰ অফ চিলড্ৰেন এমপ্লয়েড ইন ইট তোমালোকে এইখিনি লিখিলে হৈ যাব কিন্তু যদি অলপ বেছি লিখিব খোজা এক্সাম্পলৰ কাৰণে এইবিলাক দিয়া হৈছে পঢ়ি ল'বা তোমালোকে তাৰ পিছত এইখিনি লিখিবা any young presents a genuine analysis of poor children employed in the rag picking and bengal making industry কি কৰিছে এটা জেনুইন মানে সত্য এটা ছবি দাঙি ধৰিছে কত ছবি দাঙি ধৰিছে কিহৰ কাৰণে ছবি দাঙি ধৰিছে এই যে ৰেড পিকিং মানে মাছ মজিয়াত দিল্লী এটা ৰাজধানী হয় এই দিল্লীৰ মাছ মজিয়াত ৰেক পিকিং 10,000তকৈ বেছি ৰেক পিকাৰ্ছ আছে আৰু বেংগল মেকিং ইণ্ডাষ্ট্ৰিত সৰু ল'ৰা ছোৱালীবিলাকে কেনেকৈ কাম কৰি আছে এইটোৰ এটা দৰিদ্ৰতাৰ ছবি মানে বহুত বেছি ভয়ংকৰ ছবি এটা দাঙি ধৰিছে এই চেপ্টাৰটোত দ্য চিলড্ৰেন অফ 10,000 ৰেক পিকাৰ্ছ অফ সীমাপুৰী এক্সপ'জ দ্য ফলছ ক্লেইমছ অফ দ্য অথৰিটিজ আৰু এই আমাৰ মন্ত্ৰী অথৰিটিবিলাকে যি মানে ফলছ এটা ক্লেইম কৰি আছে যে বৰ্তমান শিশুৰ মানে কি কৰিব নালাগে লেবাৰ চাইল্ড লেবাৰ কৰিব নালাগে এইটো মানে উদঙাই দিছে The worst part is that it happens just on the outskirts of New Delhi. এই দিল্লীৰ নিচিনা ঠাইত হৈ আছে ৰেক পিকাৰ্ছ অফ সীমাপুৰী and the child workers in the glass industries of Firozabad have never been to school. এই ল'ৰা ছোৱালীবিলাকে কেতিয়াও স্কুল গৈ পোৱা নাই স্কুল দেখা নাই They don't even have shoes. তেওঁলোকৰ ভৰিত পিন্ধা একো নাই They have no dreams, no initiatives. They are the softest targets for exploitation. তেওঁলোক মানে আটাইতকৈ সহজ মানে কি হয় টাৰ্গেট হয় এক্সপ্লইট কৰাৰ ধ্বংস কৰাৰ তাৰ পিছত হোৱাট ফৰ্চেছ কনস্পায়াৰ টু কিপ দ্য ৱৰ্কাৰ্ছ ইন দ্য বেংগল ইণ্ডাষ্ট্ৰি অফ ফিৰোজাবাদ ইন পভাৰ্টি কোনবিলাক শক্তিয়ে কোনবিলাক মানে কাৰণে এই ফিৰোজাবাদৰ বেংগল ইণ্ডাষ্ট্ৰিৰ মানে কিবিলাকক ৱৰ্কাৰবিলাকক সেই দৰিদ্ৰতাত থাকিবলৈ বাধ্য কৰি আছে কোনবিলাক শক্তিয়ে ইয়াতে মেইনলি দুটা শক্তি আছে দুটা কাৰণ আছে The vicious circle to কি হয় The first world consists of the middlemen shahukars মানে money lenders policemen bureaucrats and politicians এই ডাঙৰ মানুহবিলাকে তেওঁলোকক এই মানে কিহত কন্ডিশনত ৰাখিছে কেনেকে they form a web of exploitation that prevents the worker from organizing cooperatives মানে তেওঁলোকে এইটো লৈ এই বেংগল মেকাৰবিলাকক লৈ এনেকুৱা ধৰণৰ মানে পলিটিক্স কৰি আছে বিজনেছ কৰি আছে যাতে তেওঁলোকে বহুত বেছি পইচা আৰ্ন কৰি আছে তেওঁলোকৰ মানে হাৰ্ড লেবাৰটো দি আৰ্ন কৰি আছে আৰু তেওঁলোকে যদি এই লেবাৰবিলাকে যদি বুজি পায় কিবা যদি মানে প্ৰটেষ্ট কৰে কি কৰে তেওঁলোকক ডাইৰেক্ট মানে কি কৰা হয় পুলিচৰ দ্বাৰা মাৰপিট কৰা হয় জেললৈ প্ৰেৰণ কৰা হয় যাতে তেওঁলোক দৰিদ্ৰতাত এনি টাইম ভুগি থাকে তেওঁলোকে যাতে আগবাঢ়িব নোৱাৰে এই মানুহবিলাকে কি কৰি আছে চেষ্টা কৰি আছে আৰু এটা কাৰণ হ'ল দ্য বাৰ্ডেন অফ ষ্টিগমা মানে তেওঁলোক যে ষ্টিগমা পুৰণি মানে এটা পৰম্পৰা তেওঁলোক আগৰ পৰাই কাম কৰি আছে তেওঁলোকে ভাবে যে তেওঁলোকৰ এই এটাই স্কিল মানে ফেমিলিৰ পিছত ফেমিলি এইটো কামে কৰি আছে সেইকাৰণেও তেওঁলোকে আগবাঢ়িব পৰা নাই stigma of caste into which they are born
being born into a family of Bengal makers, they are culturally conditioned to believe they cannot pursue any other occupation, crushing their ability to dream or change their situation. মানে তেওঁলোকে এইটো ফেমিলিত বৰ্ণ যদি হৈছে তেওঁলোকে ভাবে যে তেওঁলোকে বেলেগ আৰু কাম কৰাৰ কাৰণে নহয়, এই ট্ৰেডিশ্যনটোৱে তেওঁলোকে আগবাঢ়ি লৈ যাব লাগিব। নেক্সট কুৱেশ্যন, হাউ ইন ইয়ৰ অপিনিয়ন কেন মুকেশ ৰিয়েলাইজ হিজ ড্ৰিমছ? তোমাৰ অপিনিয়নত মুকেশে মানে নিজৰ ড্ৰিমটো কেনেকৈ পূৰা কৰিব পাৰিব, কেনেকৈ উপলব্ধি কৰিব পাৰিব? নিজে এনচাৰ দিব কৈছে। মুকেশ কামছ ফ্ৰম এ বেংগল মেকাৰ্ছ ৱেৰ জেনেৰেশ্যন হেভ বিন ট্ৰেপড ইন প্ৰভাৰ্টি, মাইজেৰী এণ্ড এক্সপ্লইটেশ্যন। মুকেশ এনেকুৱা এটা ফেমিলিত জন্ম হৈছে য'ত কি হৈ আছে, ট্ৰেপ হৈ আছে, দৰিদ্ৰতা, দুখত, এক্সপ্লইটেশ্যন। হাউ এভাৰ হি ষ্টেণ্ডছ এপাৰ্ট ফ্ৰম দ্য ৰেষ্ট। তেওঁলোকে মুকেশ কিন্তু সেইবিলাকতকৈ বেলেগ হয়। আনলাইক হিজ ফেমিলি মেম্বাৰ্ছ, হি ৰিফিউজেছ টু লেট পভাৰ্টি ক্ৰাছ হিজ ড্ৰিমছ। Mukesh does not wish to follow the traditional occupation of Bengal making. Instead, he aspired to become a motor mechanic and dreams of driving a car. কিন্তু মুকেশে নিজৰ ফেমিলি মেম্বাৰতকৈ বেলেগ, তেওঁ মটৰ মেকানিক হ'ব খোজে আৰু ড্ৰিমছ অফ ড্ৰাইভিং এ কাৰ মানে এদিন গাড়ী ড্ৰাইভ কৰিব খোজে, কাৰ চলাব খোজে। ডিটাৰমাইণ্ড এণ্ড এম্বিচিয়াছ, হি বিলিভছ ইন শ্বেপিং হিজ অ'ন ফিউচাৰ। তেওঁ ভাবে যে নিজৰ ফিউচাৰটো নিজে গঢ় দিব লাগিব। টু টাৰ্ণ হিজ ড্ৰিম ইন টু ৰিয়েলিটি, কি কৰিব লাগিব ড্ৰিমটো ৰিয়েলিটি বনাবলৈ? হি মাষ্ট ফাৰ্ষ্ট ফাইণ্ড এ গেৰেজ হুৱেৰ হি কেন ট্ৰেইন এজ এন এপ্ৰেণ্টাইজ। এটা গেৰেজ বিচাৰিব লাগিব, তাতে কাম শিকিব লাগিব। উইথ ডেডিকেশ্যন এণ্ড হাৰ্ড ৱৰ্ক হি কেন চুন বিকাম এ স্কিল্ড মেকানিক। আৰু যদি ডেডিকেশ্যন থাকে, হাৰ্ড ৱৰ্ক থাকে, বহুত সোনকালে তেওঁ স্কিল্ড মেকানিক হ'ব পাৰিব। ইফ হি উইচেছ টু বিকাম এ টেক্সি ড্ৰাইভাৰ, হি উইল নিড টু লাৰ্ণ হাউ টু ড্ৰাইভ। আৰু যদি টেক্সি ড্ৰাইভাৰ হ'ব খোজে, শিকিব লাগিব ড্ৰাইভ কেনেকৈ কৰে। পাছ দ্য ড্ৰাইভিং টেষ্ট এণ্ড অবটেইন এ লাইচেঞ্চ। ওৱান্স কোৱালিফাইড হি কেন ৱৰ্ক ফৰ ট্ৰেভেল এজেঞ্চি এণ্ড মুভ ক্ল'জাৰ টু এচিভিং হিজ গলছ। এইটো মানে নিজৰ অপিনিয়নত লিখা এনচাৰ হয়, তোমালোকে আৰু বেলেগ বেলেগো লিখিব পাৰিবা। মেনশ্যন দ্য হাজাৰ্ডছ অফ ৱৰ্কিং ইন দ্য গ্লাছ বেংগলছ ইণ্ডাষ্ট্ৰী। এই গ্লাছ বেংগল ইণ্ডাষ্ট্ৰীত কাম কৰা মানুহবিলাকৰ বিপদবোৰ, কি কি বিপদৰ সন্মুখীন হয় সেইখিনি লিখিব লাগিব। ৱৰ্কিং ইন দ্য গ্লাছ বেংগল ইণ্ডাষ্ট্ৰী ইজ কুৱাইট হাজাৰ্ডাছ। ইট এমপ্লয়জ এবাউট 20,000 চিলড্ৰেন অফ টেণ্ডাৰ এজেছ। তেওঁ এই গ্লাছ বেংগল ইণ্ডাষ্ট্ৰীত কি হৈ আছে, 20,000 চিলড্ৰেন তাতে কাম কৰি আছে। নন অফ দেম ন'জ ডেট ইট ইজ এ ইলিগেল ফৰ চিলড্ৰেন টু ৱৰ্ক ইন ছাচ ইণ্ডাষ্ট্ৰিজ। আৰু এই ল'ৰা ছোৱালীবিলাকৰ কোনেও নাজানে যে তেওঁলোকে ইলিগেল মানে কৰি আছে, যে চিলড্ৰেনৰ কাৰণে কাম কৰাটো ইলিগেল হয়, তেওঁলোকে গমেই নাপায়। বাট ন' বডি কেয়াৰ্ছ ফৰ দ্য ল' ইন ফিৰোজাবাদ। আৰু ফিৰোজাবাদত কোনেও ল' মানে কেয়াৰ নকৰে, আইনৰ কেয়াৰ নকৰে। দ্য বেংগল মেকাৰ্ছ ৱৰ্ক ইন গ্লাছ ফাৰ্নেচেছ উইথ হাই টেম্পাৰেচাৰ। এইখিনি আমি আগতে পঢ়িছোঁ। দে ৱৰ্ক ইন ডিংগি চেলছ, একেবাৰে মানে স্পেচ নোহোৱা ঠাইত কি কৰি থাকে, কাম কৰি থাকে। উইথাউট এয়াৰ এণ্ড লাইট, তাতে লাইট নাথাকে, এনি টাইম আন্ধাৰ হৈ থাকে, বতাহ নাথাকে। দেয়াৰ আইজ আৰ মোৰ এডজাষ্টেড টু দ্য ডাৰ্ক। তেওঁলোকৰ চকুবিলাক মানে আন্ধাৰতে থকাত মানে কি হৈ গ'ল, এডজাষ্ট হৈ গ'ল। আউটছাইড লাইট তেওঁলোকে সহ্য কৰিব নোৱাৰে। দিছ ইজ ৱাই দে অফেন এণ্ড আপ লুজিং দেয়াৰ চাইট বিফৰ দে বিকাম এডাল্টছ। তেওঁলোক এডাল্টছ হোৱাৰ আগতে তেওঁলোক কি হৈ যায়, তেওঁলোকৰ আইচাইটটো হেৰাই যায়। এইটো আইচাইট হ'ব, একেলগত লিখিবা আইচাইট। মুকেশ গ্ৰেণ্ডফাদাৰ বিকেম ব্লাইণ্ড উইথ দ্য ডাষ্ট ফ্ৰম পলিচিং দ্য গ্লাছ অফ বেংগলছ। মুকেশৰ কি হ'ল, গ্ৰেণ্ডফাদাৰ মানে অন্ধ হৈ গ'ল এই গ্লাছ বেংগল পলিচ কৰি কৰি। ইয়াৰ্ছ অফ মাইণ্ড নাবিং উইল হেভ কিল্ড অল দেয়াৰ ইনিচিয়েটিভ এণ্ড দ্য এবিলিটি টু ড্ৰিম। ইয়াৰ্ছ অফ নাম্বিং টইল মানে তেওঁলোকে যে বছৰে বছৰে কৰি আহিছে, এইটোৱে তেওঁলোকে যে আৰু বেলেগ কাম কৰিব পাৰে, ড্ৰিম দেখিব পাৰে, এইটো তেওঁলোকৰ মাৰি পেলালে, কিল্ড কৰি দিলে। Thousands of boys and girls sit with their fathers and mothers in dark apartments. They shape pieces of colored glass into circle of bangles. তেওঁলোকে এই কালাৰ গ্লাছবিলাক কি কৰে, বেংগল মানে চুৰিলৈ পৰিৱৰ্তন কৰে, তেওঁলোকে বেলেগ আৰু সপোন নেদেখে। Why should child labor be eliminated and how? Child labor কিয় বন্ধ হ'ব লাগে আৰু কেনেকৈ হ'ব লাগে? বহুত ইনিচিয়েটিভ থাকিব লাগে,
বন্ধ হ'ব লাগে এইটো তোমালোকে নিজে পঢ়ি ল'বা মই লিখি দিছোঁ ভালকৈ বুজাই দিছোঁ মেইনলি এইখিনি the employment of children in such hazardous industries is illegal. It is banned by the law, but the laws against child labor don't have teeth in them. মানে এই laws বিলাক এতিয়াও মানে পৰিপূৰ্ণ হোৱা নাই. Those who employ children must be punished. শাস্তি পাব লাগে. Those who employ them in hazardous industries must be sent behind the bars. তেওঁলোকে জেললৈ যাব লাগে. Only exemplary punishment can put an end to this shameful practice. Only punishment তেওঁলোকক মানে এই shameful practiceৰ পৰা এই children বিলাকক বচাব পাৰিব তাৰ পিছত মই যে ক'লো এই লিটাৰেৰী ডিভাইস কি কি ইউজ হৈছে সেইখিনি মানে তোমালোকে লিখিব লাগিব জাস্ট এক্সামত যদি আহে তোমালোকে যাতে স্কিপ হৈ নাহে সেই কাৰণে এইখিনি মই লিখি দিছো ফাৰ্ষ্টটোত কি ব্যৱহাৰ হৈছে আইৰনি তাৰ পিছৰটোত পাৰ্সনিফিকেশন তাৰ পিছৰটো প্যাৰাডক্স তাৰ পিছৰটোত এন্টিথেসিস তাৰ পিছৰটো সিমেলি তাৰ পিছৰটোত কন্ট্ৰাষ্ট বা আইৰনি সিম্বলিজম এইখিনি নিজে নিজে পঢ়ি ল'বা ওয়েব অফ পভাৰ্টি মেটাফৰ ইউজ হৈছে তাৰ পিছত স্ক্ৰাউঞ্জিং ফৰ গোল্ড মেটাফৰ ইউজ হৈছে তাৰ পিছত ইন সাৰ্ভাইভেল সীমাপুৰী এটুত কি হৈছে হাইপাৰবল ষ্টিল ক্যানিস্টাৰ এটুত কি ইউজ হৈছে প্যাৰাডক্স এতিয়া আমি তোমালোকৰ কাৰণে কোৱেশ্চন বিলাক বাৰে বাৰে ৰিপিট হৈছে কোন কোন সনত কি আহিছে সেইখিনি আলোচনা কৰো এনসাৰখিনি তোমালোকে নিজে পঢ়ি ল'বা যেহেতু মই বুজাই দিলো Just question এখানে আলোচনা করো What is the full name of Saheb and what does it mean? Sahebor full নামটো কি আছিল আৰু এইটোৱে কি বুজাইছে 2014 2018 আহিছে এটো ইম্পৰ্টেন্ট হয় গোটেইখিনি ইম্পৰ্টেন্ট হয় যিখিনি কোশ্চেন দিছো Where has Saheb come from and why? এটো তো গমে পোৱা ঢাকাৰ পৰা আহিছে এতিয়া কত থাকে What does Saheb look for in the garbage dump? এটো আমি পঢ়িছো ফার্স্ট কোশ্চেনটোতে আছে গোল্ড থাকে মানে পইচা বিচাৰি ফুৰে What is Mukesh dream? Mukesh dream কি হয় মোটর মেকানিক হোৱা তাৰ পিছত লং টাইপ 5-7 মার্কসৰ কোশ্চেন এইবিলাক আহিছে Describe the living condition of the wreck pickers in Simapuri Simapuri তেওঁলোকৰ living condition টো কেনেকৈ বাস কৰি আছে হেইটো সুধিছে এটো বহুত বেছি ইম্পৰ্টেন্ট হয় তাৰ পিছত mention the hazards of working এটো মই বুজাই দিছো এটো ইম্পৰ্টেন্ট হয় তিনিবাৰ আহিছে অলৰেডি তাৰ পিছত What forces conspire to keep the workers in the Bengal industry Firozabad in poverty এইটো যে দুটা কাৰণ আছে এইটো মই বুজাই দিছো ইম্পৰ্টেন্ট হয় এইখিনি কোশ্চেন বহুত বেছি ইম্পৰ্টেন্ট হয় বাৰে বাৰে আহিছে যদি তোমালোকৰ ভিডিওটো অলপ হলেও সহায় হৈছে মই ভালকে বুজাব পাৰিছো বহুত বেছি কষ্ট কৰি মই ভিডিওটো বনাইছো এনসাৰখিনি লিখিছো তোমালোকে যদি শেষলৈকে চাইছা প্লিজ সাবস্ক্ৰাইব কৰি দিবা আৰু কমেন্ট এটা কৰি জনাই দিবা থ্যাংক ইউ সো মাচ